সো হেল্ল' এভৰিৱান, আকৌ এবাৰ তোমালোকক স্বাগতম জনাইছোঁ। আই হোপ আগৰ ভিডিঅ'টোতে তোমালোকক ডেফিনেটলি হেল্প কৰিছে, তোমালোকৰ এক্সাম ভালদৰে যাই আছে। তো এইটো ভিডিঅ'ত আমি চাম এপ্লিকেশ্যন অফ কমন লগাৰিথম, মানে সাধাৰণ ঘাতাংকৰ প্ৰয়োগ। অ'কে, তো ইয়াৰে আমাৰ কুৱেশ্যন প্ৰথমটোৰ পৰা আমি চাই লওঁ কি আছিলে লগাৰিথমৰ। আই হোপ মই মানি লৈছোঁ যে তোমালোকে বস্তুখিনি জানা, কেনেকুৱা আছিলে কি আছিলে অকণমান, ঠিক আছে। ৰুলছবিলাক কিছুমান তোমালোকে জানা, যদি নাজানা তোমালোকে এবাৰ চাই ল'বা। তথাপি মই যেতিয়া লাগে মই সেইখিনি কৈ যাম, ঠিক আছে। প্ৰথম কুৱেশ্যনটো দিয়া আছে গিভেন ডেট লগ 5 ইজ ইকুৱেল টু 0.69897। অ'কে, তো হোৱাট উইল বি লগ 25। একদম সহজ কথা, অসমীয়াত যদি এইটো বস্তু চাওঁ, এইটো কি সুধিছে, যদি লগ 5টো আমি জানো তেতিয়াহ'লে লগ 25টো কিমান হ'ব, কথাটো সেইখিনিয়ে। অ'কে, তো তুমি কেনেকৈ কৰিম, প্ৰথম চাবা লগ 25 দিয়া আছে হয়নে। লগ 25টোক মই লগ 5 স্কুৱেৰ লিখিব পাৰিম নে নোৱাৰিম? ডেফিনেটলি পাৰিম। তো এইটো যদি এ টু দি পাৱাৰ বি হয়, লগ এ টু দি পাৱাৰ বি হয়নে, তো সেইটো কি হয়, বি ইনটু লগ টু দি লগ এ। বেছটোতো তেনেই আছে বাৰু, ইয়াৰে চবৰে এ আছে, কমন লগাৰিথম যিহেতু। অ'কে, তো ইয়াতে যদি এনেকৈ পাৱাৰ হৈ থাকে, সেইটো নেক্সট ষ্টেপত কি হৈ যায়, ইনটু হৈ যায়। 2 ইনটু লগ কিমান হ'ব তেতিয়াহ'লে 5 হৈ যাব হয়নে। তো 2 ইনটু লগ 5 মানে কিমান আছে, 0.69897। তো ইনটু কৰিলে কিমান হ'ব, 7 দুগুণ 14 4 হাতেৰ হল 1, 9 দুগুণ 18 একে 19 9 হাতেৰ হল 1, 9 8 দুগুণ 16 একে 70 হাতেৰ হল 1, 9 দুগুণ 18 একে 19 9 হাতেৰ হল 1, 6 দুগুণ 12 একে 13। তো 1.39 ক'ৰবাত আছে নেকি, 1.3974। তো 1 নম্বৰত এ হ'ব মোৰ কাৰেক্ট আনচাৰ। আৰু ভাল লাগিছে এইটো বস্তু, এবাৰ সকলোকে শ্বেয়াৰ কৰি দিবা হা, বেছি কৈ নাথাকোঁ এইবিলাক বস্তু। নেক্সটটো আছে তোমাৰ এণ্টি লগ, ঠিক আছে। এণ্টি লগ ইজ দ্য অপজিট অফ লগ, আমি সেনেকৈ চাব পাৰোঁ। তো ইয়াতে তোমাক লাগে কি, এণ্টি লগটো দিয়া আছে, লাগে তোমাক কি লগাৰিথম লাগে। অ'কে, তো চিম্পল এটা কাম কৰা, এণ্টি লগ, ঠিক আছে। এণ্টি কিমান দিয়া আছে, 0.2991 ইজ ইকুৱেল টু 1.991। আৰে ভাই, তুমি দুইফালে লগ লগাই দিয়া হয়নে। তো লেফ্ট ছাইডে যদি লগ লগাই দিয়া, ৰাইট ছাইডেতো লগ লগাবই লাগিব, নহ'লে বেয়া হ'ব ৰাইট ছাইডটোই। তো লগ যদি লগাওঁ আৰু ইফালেতো অলৰেডি এণ্টি লগ আছে, তো লগ আৰু এণ্টি লগটো কাটা যায় কি থাকি যাব, 0.2991। আৰু ৰাইট ছাইডে কিমান থাকি যাব, লগ 1.9 কি আছিলে 991, এইখিনি পালোঁ। মানে মিনিংটো এইটোৱে যে লগ 1.991 ভেলু হ'ব তোমাৰ 0.2991। কিন্তু আমাকতো সেইটো দিয়া নাই, আমাক লাগে কি, আমাক লাগে লগ অফ 199 পইণ্ট কিমান আছে 1, ঠিক আছে। কিন্তু আমি জানো কোনটো, আমি জানো এইটোৰ কথাহে। তো আমি এইটো বস্তুক এইখিনিলৈকে লৈ যাব চেষ্টা কৰোঁ, মানে এই যিটো লিখা আছে 1.991, এইখিনি বস্তুক মই এইটোত নিব চেষ্টা কৰিম, ঠিক আছে। চাবা কেনেকুৱাকৈ হ'ব, চাবা লগ অফ, মই যদি এইটো 1.991 লিখোঁ, বেয়া হ'ব নেকি কথাটো? ডেফিনেটলি নহয়। কিন্তু ইনটু তুমি যদি 10 টু দি পাৱাৰ 2 নেলখ, তেতিয়া কিন্তু বেয়া হ'ব কথাটো। অ'কে, এতিয়া লগ কি আছে, লগ এ ইনটু বি আছে, তাৰমানে কি, তুমি একবাৰ লগ এ চাবা, লগ এ ইনটু বি মানে কি, লগ এ প্লাছ লগ বি হয়নে নহয়। তো এতিয়া কথাটো হ'ল, তুমি এইটোত এনেকৈ লিখা, লগ 1.991 প্লাছ 2 লগ কিমান আছে 10, আৰু লগ 10 মানে তো 1, আমি চবে জানো। তো আনচাৰটো হ'ব 2 প্লাছ লগ 1.991। তো 2 প্লাছ লগ 1.991 কিমান আছিল ভেলু, লগ 1.9 ভেলু আছিলে এইখিনি অলপমান কাটা কুটা হৈছে বা বেছি মানে লিখা লিখি হৈছে বাৰু, এইখিনি চাই ল'বা অলপ হা, কোনখিনি দিছোঁ। লগ 1.991 কিমান আছে তোমাৰ 0.2991। তো এই দুটা এড কৰিলে কিমান হ'ব, আনচাৰটো হ'ব তোমাৰ 2.2991 হ'ব না নহয় এইটো, ঠিক আছে। তো আনচাৰটো ক'ত আছে তোমাৰ, অপশ্যন কোনটো আছে, এইকেইটা আছে অপশ্যন তোমাৰ, এইকাৰণে কোনটো হ'ব ইয়াৰে 2.2991, তাৰমানে চি হ'ব মোৰ কাৰেক্ট আনচাৰ। আই হোপ বুজি পাইছা, অকণ বেছিকৈ হেৰি হৈছে ইয়াতে, যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। অ'কে, নেক্সটটো আছে চোৱা, গিভেন ডেট লগ অফ 2ৰ ভেলু দিয়া আছে, কিমানৰ ভেলু লাগে, লগ অফ 0.002। এইবিলাক কোনে কৰে, বাচ্চাই কৰি দিব। চাবা লগ অফ কিমান আছে 0.002, টেনশ্যন ল'ব লগা নাই, তুমি জানা কি, তুমি জানা লগটোহে, তেতিয়াহ'লে তুমি 2লৈকে লৈ যোৱা না, কি প্ৰব্লেম আছে। লগ অফ ইয়াতে লেখা 2 ইনটু 10 টু দি পাৱাৰ -3, ঠিক আছে। তো আকৌ সেই আগৰটো নিচিনা হ'ব, কিমান হ'ব, -3 ইনটু লগ 10 প্লাছ কিমান আছে, লগ অফ 2 আছে হয় না। তো -3 ইনটু লগ 10 মানে কিমান, লগ 10 মানে তো 1,
তো -3 প্লাছ log of 2 মানে কিমান log of 2 মানে তো আমাক দিয়াই আছে কিমান 0.30103 এটো আছে মাইনাস এটো আছে প্লাস হিসাব মতে মই এটোৰ পৰা এটো কি কৰিব লাগে মাইনাস কৰিব লাগে কিন্তু এটো এটা রুল হয় যে মাইনাস সাপোজ 3 প্লাস ধৰা 0.5 ঠিক আছে এটোক আমি কেনেকৈ লিখিব পাৰো 3 বাৰ 0.5 আমি এনেকৈ লিখিব পাৰো এতেও হেনেকে যদি লিখো কিমান হ'ব হেতু -3.30 3 বাৰ 0.30103 আছে নেকি ওভাৰ আনসাৰটো ইয়েস এই হ'ব মোৰ কারেক্ট আনসার ওকে নেক্সট কি আছে সো if log 4.12 is equal to 0.6149 then তেতিয়াহলে এইখিনি কিমান হ'ব এই একে কথাকে ঘুৰাই পকাই দি আছে আচ্ছা এটো হোমৱৰ্ক কৰিবাচোন যদি কিবা ডাউট থাকে মোক কবা এটো হোমৱৰ্ক কৰিবা মই কৰি নিদিও সব বস্তু ওকে নেক্সট কি আছে সোৱা log 2 যদি তোমাৰ কিমান হয় 0.3010 হয় তেতিয়াহলে log root 2 কিমান হ'ব আরে ভাই root 2 মানে কি মানে root 2 মানে আছে 2 to the power 1/2 আমাৰ কাম বনিয়ে গল অলমোস্ট ওকে তো চাবা log root over 2 তা মানে কি log 2 to the power half আরে 2 to the power something তার মানে পাওয়ারত আছে বস্তুটো পাওয়ারত হলে কি হৈ যায় ইনটু হৈ যায় তো হাফ ইনটু কিমান হ'ব log 2 তো টেনশন লব লগা নাই log 2 মানে তো আমাক দিয়ে দিছি ভগৱানে কিমান দিছে হেতু দিছে আমাক 0.3010 হয়নে তো এতুৰে এটু তুমি কি কৰা এটা ডিভাইড কৰা টেনশন লব লগা নাই আকৌ তুমি ডিভাইড কৰি কিমান হ'ব 3010 2 ৰে যদি ডিভাইড কৰা 2 1 jar 2 ইয়াতে আছে 0 তো এটো হ'ব 5 10 তাৰছত 1 তো 0 তে আছে 2 5 তো ইয়াৰ আনসাৰটো হ'ব 0.1505 ওকে আনসাৰ আছে নেকি ইয়েস D2 হ'ব তোমাৰ কারেক্ট আনসাৰ নেক্সট কি আছে সোৱা ওকে এটো ইম্পৰ্টেন্ট বুলি দিয়া আছে দেখোন চাবা দে কি দিয়া আছে দা ভ্যালু অফ 0.15 কিমান হ'ব তা মানে হেতু হুটছে হা তো এটো অকনমান চাবা দে log of কিমান আছে 0.15 কিন্তু আমাক দিয়াও নিশ্চয় কিবা কিবি আছে log কিমান দিয়া আছে 3 দিয়া আছে আৰু log কিমান দিয়া আছে 5 দিয়া আছে মানে আমি ইউজ কি কৰিব লাগিব 3 আৰু 5 ৰ ইউজ কৰিব লাগিব কিন্তু ইয়াতে তো 3 আৰু 5 ৰ কথা ডাইৰেক্টলি নাই তো আমি এটা বুদ্ধি কৰো ৰবাচোন প্ৰথম ইয়াক আমি 15 কৰি লব চেষ্টা কৰো 15 কেনেকৈ কৰিম হে একদম সহজ 15 ডিভাইডেড বাই কিমান লিখিব লাগিব 100 হয়নে নহয় তো log কিমান আহিব log 15 মাইনাস কিমান আহিব log 100 হয়নে নহয় তো log 15 মানে কি হাউ log 3 ইনটু কিমান 5 মাইনাস log 100 মানে কিমান 100 মানে হৈছে 10 স্কয়ার তা মানে বেসিক্যালি আমাক log 10 স্কয়াৰৰ কথা কৈছে তো 2 ইনটু কিমান হ'ব log 10 তো আনসার কিমান আহিল 2 ঠিক আছে log 10 মানে তো 1 হয় তো মাইনাস কিমান আহি গ'ল তে 2 log কিমান আছে log 3 plus log 5 minus কিমান আহি গ'ল 2 এটা log 3 মানে কিমান দিয়া আছিল 0.47712 দেন দিয়া আছে 0.69897 হাতে দুয়ে 9 9 একে দৰিন্য হাতেৰ 1 হাতে হাতে 15 একে 16 হাতেৰ 1 9 হাতে 16 একে 17 হাতেৰ 1 6 4 10 একে 1 ৰ ওকে 1.17609 বাট মাইনাস কিমান কৰিব দিছে 2 কৰিব দিছে মাইনাস 2 কৰিব দিছে আৰু এতে 2 বাৰ হিচাপটো কত লিখা নাই হয়নে তো এইখিনি আমি অলপ কৰি লওঁ ৰবা সো এইখিনি কিমান আছে তোমাৰ 1.17609 কিহৰ পৰা ডিভাইড কৰিব লাগিব 2 ৰ পৰা তো এইখিনি সব 0 0 আহিব আৰু ডাঙৰটোৰ লগত কি আছে -2 আছিল হয়নে তো 10 9 গলি 1 9 তাৰ পিছত 9 6 গলি ৰবা 2 ৰবা অলপ ভালকে কৰি লওঁ ৰবা 2.00000 1.17609 10 9 গলি 1 9 9 6 গলি 3 9 7 গলি 2 9 1 গলি 8 তাৰপিছত তো এটা নাই আকৌ তো 0.82 লিখাত কিবা ভুল হৈছে নেকি আমাৰ তো অকমান চাব লগা আছে আমাৰ 0.8239 হ'ব লাগছিল আচ্ছা আমি এটা কাম কৰিব পাৰো এটো বাৰ এটা দিয়া আছে ন
আচ্ছা এইটো তুমি অকণ বেলেগকৈ চাব পাৰা চাবাচোন এটা বস্তু 1.17609 আছিল ন মাইনাছ কিমান আছিল 2 আচ্ছা এইটোকতো মই এনেকৈ লিখিব পাৰিম ন 1 প্লাছ 0.17609 মাইনাছ কিমান আছে 2 তো আনচাৰটো কিমান পালোঁ -1 প্লাছ 0.17609 হয়নে হাও এইটো মানে কি আছিলে এই সববিলাক যদি মুছি দিওঁ ইয়াৰে আনচাৰটো হ'ব তোমাৰ -1 প্লাছ আছে ন তাৰমানে 1 বাৰ 0. কিমান আছে 17609 এনেকৈতো হ'ব ন সেইটো আনসাৰ দিয়া আছে নেকি মোৰ অকমান নোটিস হৈছে যে 1 নম্বৰটোত এনেকৈ দিয়া আছে তো সেইটোৱে হ'ব তোমাৰ কাৰেক্ট আনসাৰ ওকে তো নেক্সট কি আছে চাওঁ আমি দ্য ভ্যালু অফ ব্লা ব্লা কিবা এটা দিয়া আছে এইটোতো ডাইৰেক্ট মুখস্থ ঠিক আছে সদায় মনত ৰাখিবা এইটো বস্তু ডাঙৰকৈ লিখি দিছোঁ মই ইয়াতে আছে a টু দি পাৱাৰ b ইয়াতে আছে c টু দি পাৱাৰ d হয়নে সদায় মনত ৰাখিবা ইয়াৰে ওপৰত লিখবা ইয়াৰে ওপৰতটো বিৰ তলত লিখবা ঠিক আছে তাৰ পাছত a টু ইয়াতে লিখলা আৰু c টু তুমি ইয়াতে লিখলা সিম্পল কথা সেইখিনিয়ে বুজি পালা তো ইয়াতে তোমাৰ কি আছে পাৱাৰত আছে p তো p টু ওপৰত লিখলো দেন তলত আছে q হেতু তলত লিখলো তাৰপিছত কি m টু দি বেস a হয়নে নহয় বাকি টেনশন ল'ব লগা নাই m টু দি বেস কিমান আহি যাব a তো এটোৰ আনসাৰ কবাত আছে নেকি p by q হ'ব হা q by p নহয় তো p by এটো নহব p by q m to the base a এটো নহব a to the base m আছে তো আনসারটো হ'ব 1 2 ওকে আই হোপ বুজি পাইছা এটো বস্তু নেক্সট আছে log 2 কিমান দিয়া আছে এটো তেতিয়ালে log 8 কিমান হ'ব তো সিম্পল কথা log 8 মানে কিমান log 2 to the power 3 তো 3 log কিমান হৈ যাব 2 তো 3 into কিমান হৈ যাব log 2 মানে কিমান 0.3010 হয়নে তো আনসার কিমান হ'ব 0309 এনেকুৱা টাইপৰ কিবা এটা হ'ব তো 2 হ'ব মোৰ কারেক্ট আনসার ওকে নেক্সট কি আছে চোৱা log 2 আচ্ছা এটো সেম কোৱেশ্চনে হৈ গ'ল আমাৰ তো নেক্সট তো আছে এটো দা ভ্যালু অফ 1/4 আৰু 16 আছে তাতে তো এটা 16 দিয়া আছে মানে আমি এটা কাম কৰিব পাৰো এটা আছে 16 এটা আছে 1/4 তো এটো হ'ব তোমাৰ log of 16 1/4 মানে কি জানো না 4 to the power -1 আমি এনেকৈ লিখিব পাৰিম তো অকমান আগতে এটা বস্তু কৈছিলো যে তলৰটোৰ পাৱাৰ হৈ আছে মানে এনেকুৱা আছে log of a to the power b তলত আছে c to the power d এর পাৱাৰটো ওপৰত লেখা তলৰ বেছৰ পাৱাৰটো তলত লেখা b by d 16 ৰ পাৱাৰ কিমান আছে 1 আছে তো ইয়াতে কি লিখিম 1 divided by -1 হয়নে তাৰ পিছত লেখা log of 16 to the base কিমান 4 তো -1 log of 16 আরে 16 মানে কিমান 4 স্কয়ার আর ইয়াতে কিমান আছে 4 তো এটুক যদি লিখো -2 into log 4 to the base 4 তো আনসারটো কিমান আহি গল -2 আহি গল হয়নে আছে নেকি -2 তো আনসার হ'ব তোমাৰ -2 ওকে ফাইন নেক্সট কি দিয়া আছে এই একে বস্তু এনেকুৱাকে দিয়া আছে এটো তোমালোকে হোমৱৰ্ক কৰি লবা ইমান টান নহয় এটো বস্তু বহুত ইজি আছে এটো ওকে নেক্সট কি আছে চাও আচ্ছা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হা এনেকুৱা দিব পাৰে কিন্তু 100 less than x less than কিমান আছে 1000 ওকে তুমি এটা কাম কৰা দুই ফালে মানে গটেই ফালে তুমি log লৈ ল তো log 100 less than log x less than কিমান হ'ব log এনেকুৱা হৈ যাব ঠিক আছে তো log কিমান হৈ যাব 2 log 10 minus log x এটো কিমান হৈ যাব 3 log 10 এটা নকবা এইখিনি বস্তু কেনেকৈ হল 3 log 10 আরে বাবা log 1000 মানে কি মানে log 1000 মানে হৈছে log 10 to the power 3 to the base কিমান 10 তো 3 into কিমান হৈ গল log 10 to the base 10 তাৰ মানে 3 আনসার হয়নে নহয় তো এতিয়া তুমি log 10 ৰ ভ্যালু বিলাক লিখি দিয়া 2 less than log x less than কিমান হ'ব 3 তো আছে নেকি অপচন কবাত ইয়াতে হ'ব দুইটো হ'ব মোৰ কারেক্ট আনসার ওকে তো আই হোপ বুজি পাইছা এইখিনি বস্তু নেক্সট আমি জাস্ট এটা কোৱেশ্চন আৰু চাই লম ওকে আমি একেবাৰে শেষৰটো কোৱেশ্চনত আহিছো শেষৰটো কোৱেশ্চনত কি দিয়া আছে ইফ log 3 is equal to 0.4712 then the number of digits in 3 to the power 10 আচ্ছা কোনো কথা নাই মই অসমীয়াত কৈ আছো ইয়াতে সুধিছে যদি log 3 মানে 0.47712 হয় তেতিয়া হলে 3 to the power 10 নামৰ যেটো সংখ্যা আছে ইয়াতে ডিজিটৰ মিনিং কি আছে অংক কিমানটা থাকিব অংক
ঠিক আছে যেনেকৈ তোমাৰ ছাপ'জ 5300 ধৰা 43 ইয়াতে তোমাৰ অংক কিমানটা আছে 1 2 3 4 5টা হয়নে তো তেনেকৈ কৰিছে 3 টু দি পাৱাৰ 10টোত কিমানটা অংক থাকিব একদম সহজ বস্তু এইটো প্ৰথম কি কৰিবা লেট x ইকুৱেল টু কিমান 3 টু দি পাৱাৰ 10 এইটো চিধি লগাৰিথমৰ কুৱেশ্যন তুমি দুইফালে কি লৈ লোৱা লগ লৈ লোৱা হয়নে তেতিয়াহ'লে কিমান হ'ব তো 10 ইনটু লগ 3 ওকে তো 10 ইনটু লগ 3 ভেলু কিমান দিয়া আছে 0.47712 ওকে তো আমি পালোঁ 4.7712 ওকে তো ইয়াতে আমি কি পালোঁ 4 প্লাছ 0.7 ঠিক আছে তো সদায় মনত ৰাখিবা লগৰ যিটো আমি মানে উলিয়াম ঠিক আছে তাতে এইটো তোমাৰ কিমান আছে 4 আছে তো ইয়াতে বেছি ভাবি থাকিব লগা নাই যদি 4 থাকে 4ৰ লগত 1 এটা এড কৰি দিবা তাৰমানে কিমান আছে 5 পাঁচটা ডিজিট থাকিব ঠিক আছে ইয়াতে টোটাল কিমানটা ডিজিট থাকিব 5টা ডিজিট থাকিব ঠিক আছে অকমান যদি ডিটেইলছত চোৱা নিজেই বুজি পাবা সাপোজ এটো কিমান নম্বৰ আছে 3 চাবা মই এনে এটা নম্বৰ লিখি দিছো 34571 ইয়াতে কিমানটা ডিজিট আছে ইয়াতে তোমাৰ কিমানটা ডিজিট আছে 5টা ডিজিট আছে হয়নে তাৰ মানে কি ডেসিমেলটো ইয়াতে আছে আৰু যদি মই ইয়াক সিগনিফিকেন্ট ফৰ্মত নিও এটো ক'ত আহিব এইখিনিত আহিব তাৰ মানে কিমান হ'ল চোৱাচোন 3 পইণ্ট এনেকৈ আহিছে নে প্লাস কিমান আছে 10 টু দি পাৱাৰ 4 তোমালোকৰ স্কুলত শিকাইছে নে শিকোৱা নাই মই গম নাপাওঁ এইটো কথা কিন্তু সদায় মন ৰাখিবা ইয়াতেহে আমি কি কৰোঁ তাৰ লগাৰিথমটো মানে লগটো তাৰ উলিয়াও তেতিয়া তোমাৰ যিটো হেৰি আছে ক্যাৰেক্টাৰিষ্টিক আছে এটো কিমান আহিব 4 আহিব হয় নে নহয় তো যদি 4 আহে তেতিয়ালে আনসাৰটো মনত ৰাখিবা 4 + 1 মানে কিমান 5 টোটাল কিমান থাকিব ডিজিট তো ইয়াতে চোৱা কিমানটা ডিজিট আছে 5টা ডিজিট আছে তুমি নিজে চোৱা যেতিয়া 5টা ডিজিট আছিলে ইয়াৰে ডেসিমেলটো ইয়াত উঠাই আনি পেলাই ইয়াত আনিছিল হয় নে নহয় তেতিয়া কিমান আছিল 10 টু দি পাৱাৰ 4 আৰু সেই 4 বস্তুটোৱে ইয়াতে তোমাৰ এজ এন লগাৰিথমৰ আনসাৰ হিচাপে ক্যাৰেক্টাৰিষ্টিক হিচাপে আহিছে ঠিক আছে তো আই হোপ বুজি পাইছা এইখিনি বস্তু নেক্সট ভিডিওত আমি পাৰমুটেশন এণ্ড কম্বিনেশন বিষয়ে চাই লম ঠিক আছে তো তোমালোকৰ যদি ভিডিওটো কামত আহিছে তেতিয়ালে শেয়াৰ কৰিবা যদি কিবা ডাউট থাকে মোক তোমালোকে কমেন্ট কৰি জনাবা আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো যাই পেলাই তোমালোকে কমেন্ট কৰিব পাৰা মানে মেছেজ কৰিব পাৰা